শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিদ্যাপ্ৰৱেশ সম্পৰ্কীয় এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। বিদ্যাপ্ৰৱেশ হ'ল প্ৰথম শ্ৰেণীৰ শিশুৰ বাবে প্ৰথম 3 মাহৰ খেলভিত্তিক বিদ্যালয় প্ৰস্তুতিৰ কাৰ্যসূচী। এই কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি বিদ্যাপ্ৰৱেশৰ 3-মাহীয়া মডুল এখন প্ৰস্তুত কৰা হৈছে। বিদ্যাপ্ৰৱেশৰ উদ্দেশ্য হ'ল বিভিন্ন পটভূমিৰ পৰা প্ৰথম শ্ৰেণীলৈ অহা সকলো শিশুক বিদ্যালয়ৰ বাবে সাজু কৰা, শিশুৰ প্ৰথম শ্ৰেণীলৈ সুচাৰুৰূপে অৱস্থানান্তৰ নিশ্চিত কৰা, সামগ্ৰিক বিকাশৰ দিশত সহায়ক হোৱা আনন্দদায়ক আৰু উদ্দীপনাময় পৰিৱেশত খেলা-ধূলা ভিত্তিক বয়স আৰু বিকাশৰ বাবে উপযুক্ত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰা, সংজ্ঞানাত্মক আৰু ভাষিক দক্ষতাৰে শিশুসকলক প্ৰস্তুত কৰি যি খেলভিত্তিক পদ্ধতিত পঢ়িব, লিখিবলৈ শিকিব আৰু সংখ্যাবোধ বিকাশৰ বাবে পূৰ্বস্বত্ব হয়। বিদ্যালয়সমূহত বিদ্যাপ্ৰৱেশৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে শিক্ষকৰ বাবে এখন হাতপুথি প্ৰস্তুত কৰিছে। এই শিক্ষকৰ হাতপুথিখনত ৰাষ্ট্ৰীয় সাক্ষৰতা আৰু সাংঘিকতাৰ এক চমু আভাস দাঙি ধৰিছে, বিদ্যাপ্ৰৱেশৰ মডুল সম্পৰ্কে এক চমু আভাস দাঙি ধৰিছে, বিদ্যাপ্ৰৱেশৰ উদ্দেশ্য সম্পৰ্কে ধাৰণা প্ৰদান কৰিছে, শিক্ষণ শৈলী সম্পৰ্কে ধাৰণা প্ৰদান কৰিছে, সাপ্তাহিক পৰিকল্পনা আৰু সাপ্তাহিক সময়সূচী সম্পৰ্কে বিতং তথ্য দাঙি ধৰিছে, মান নিৰূপণ আৰু সমাজ জড়িতকৰণ সম্পৰ্কে বিভিন্ন দিশ আঙুলিয়াই দিছে। বিদ্যাপ্ৰৱেশৰ ক্ৰিয়াকলাপৰ বাবে দৈনিক 4 ঘণ্টা আৰু সপ্তাহত মুঠ 5 দিন নিৰ্ধাৰিত কৰিছে। বিদ্যাপ্ৰৱেশৰ ক্ৰিয়াকলাপসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শিক্ষকৰ হাতপুথিখনত এখন সাপ্তাহিক পৰিকল্পনাৰ আৰ্হি দাঙি ধৰিছে। এই অধিৱেশনসমূহৰ প্ৰথম অধিৱেশনত সম্ভাষণ, প্ৰাৰ্থনা আৰু বৃত্তাকাৰ বৈঠকত 30 মিনিট ধাৰ্য কৰা হৈছে। সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে আদৰণি, জড়তা ভঙাৰ ব্যায়াম, স্বাস্থ্য আৰু চাফ-চিকুণতা নিৰীক্ষণ, মুক্ত কথোপকথন আৰু কেলেণ্ডাৰৰ ক্ৰিয়াকলাপ হিচাপে বিভাজিত কৰিছে। ইয়াতে চিনাকি পৰ্ব, মুক্ত কথোপকথন, চাপৰি বজা আৰু টিকিলি মাৰি নাম কোৱা, সহপাঠীৰ নাম কোৱা, শ্ৰেণীকক্ষৰ নিয়ম প্ৰস্তুতকৰণ আদি ক্ৰিয়াকলাপ নিৰ্ধাৰিত কৰিছে। দ্বিতীয় নং অধিৱেশনৰ বাবে মুঠ 30 মিনিট ধাৰ্য কৰা হৈছে আৰু সপ্তাহৰ প্ৰত্যেক বাৰতেই এই অধিৱেশনত মুক্ত খেল খেলাৰ সুযোগ প্ৰদানৰ কথা উল্লেখ কৰিছে। তৃতীয় নং অধিৱেশনত মুঠ 30-ৰ পৰা 35 মিনিট সময় ধাৰ্য কৰিছে। এই অধিৱেশন সাংঘিকতা, পৰিৱেশ সজাগতা আৰু বিজ্ঞানসন্মত চিন্তাধাৰাৰ বাবে নিৰ্ধাৰণ কৰিছে। ইয়াতে সোমবাৰৰ বাবে চৌপাশ পৰ্যবেক্ষণ আৰু কথনৰ বাবে, মঙলবাৰ শব্দ শুনা আৰু ক'বলৈ দিয়া, বুধবাৰ স্পৰ্শৰ জৰিয়তে বস্তুৰ ধাৰণা, বৃহস্পতিবাৰ পাতৰ সহায়ত গোন্ধৰ ধাৰণা, শুক্ৰবাৰ সোৱাদৰ ধাৰণা আদি ক্ৰিয়াকলাপ সংযোজন কৰিছে। চতুৰ্থ অধিৱেশন হ'ল কলাত্মক ক্ৰিয়াকলাপৰ বাবে আৰু ইয়াৰ বাবে সময় নিৰ্ধাৰণ কৰিছে 30-ৰ পৰা 35 মিনিট। ইয়াত সোমবাৰে মিহলি বস্তু পৃথকীকৰণ, মঙলবাৰে মুক্ত অংকন, বুধবাৰে কাগজৰ টুকুৰাৰে কলাজ সাজন, বৃহস্পতিবাৰে পাচলিৰ সহায়ত চাপ দিয়া আৰু শুক্ৰবাৰে আঠা তেলীয়া মাটিৰে আকৃতি সাজন। পঞ্চমটো অধিৱেশন হ'ল ভাষা আৰু সাক্ষৰতা কৌশলৰ বাবে। ইয়াত 30-ৰ পৰা 35 মিনিট ধাৰ্য কৰা হৈছে। এই কৌশলৰ 3 ধৰণৰ কৌশলৰ ওপৰত এই অধিৱেশনটো বিভক্ত কৰা হৈছে। এটা হ'ল মৌখিক, আনটো হ'ল পঠন আৰু আনটো হ'ল লিখন। সোমবাৰে নিজৰ পৰিচয় কোৱা, মঙলবাৰে সাধু শুনি কোৱা, বুধবাৰে দেখা বস্তুৰ নাম কোৱা, বৃহস্পতিবাৰে কি কাম কৰে ক'বলৈ দিয়া, শুক্ৰবাৰে চৌপাশে দেখা বস্তুৰ নাম ক'বলৈ দিয়া। পঠনৰ ক্ষেত্ৰত কাৰ্যপত্ৰ 1-ৰ ক্ৰিয়াকলাপৰ সমূহ কৰিবলৈ দিয়াৰ বাবে নিৰ্দেশনা দাঙি ধৰিছে আৰু লিখনৰ বাবে কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপৰ লগতে বালিত আঁকবাক কৰা, ৰেখা অংকন কৰা, ৰং বলোৱা, মুক্ত অংকন আদিৰ ক্ৰিয়াকলাপ সন্নিৱিষ্ট কৰিছে। ষষ্ঠ অধিৱেশনটো হ'ল বহী খেলৰ বাবে। ইয়াৰ বাবে 30 মিনিট ধাৰ্য কৰা হৈছে। সোমবাৰে পাৰ-পানী খেল, মঙলবাৰে বল দলিওৱা খেল, বুধবাৰে ৰছীত খোজ কঢ়া খেল, বৃহস্পতিবাৰে উঠা বহা খেল, শুক্ৰবাৰে দৌৰ খেল আদি। সপ্তম অধিৱেশন তথা শেষৰ অধিৱেশন হ'ল বিদায় পৰ্ব। ইয়াৰ বাবে 30 মিনিট সময় ধাৰ্য কৰা হৈছে আৰু সপ্তাহটোৰ প্ৰত্যেক বাৰতেই দিনটোত কৰা ক্ৰিয়াকলাপসমূহৰ পুনৰালোচনাৰ বাবে এইখিনি সময় ধাৰ্য কৰা হৈছে। ভিডিঅ'টোত সাপ্তাহিক পৰিকল্পনাৰ এটা চমু আভাস দাঙি ধৰা হৈছে। যিহেতু শিক্ষকৰ হাতপুথিখনত 12 সপ্তাহৰ সম্পূৰ্ণ সাপ্তাহিক পৰিকল্পনা
উল্লেখ কৰা আছে। গতিকে শিক্ষকসকলক সেই শিক্ষকৰ হাতপুথিখনৰ সহায় লোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে। বিদ্যা প্ৰৱেশৰ সাক্ষৰতা আৰু সাংঘিকতাৰ ক্ৰিয়াকলাপসমূহ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখনকৈ কাৰ্যপত্ৰৰ যোগান ধৰা হৈছে। শিশুৰ বাবে প্ৰদান কৰা কাৰ্যপত্ৰখনত সাক্ষৰতাৰ কাৰ্যপত্ৰ আছে আৰু সাংঘিকতাৰ কাৰ্যপত্ৰ আছে। এই দুয়োটা কৌশলৰ বাবে মুঠ 8 সপ্তাহৰ কাৰ্যপত্ৰ প্ৰস্তুত কৰা হৈছে। সাক্ষৰতাৰ কাৰ্যপত্ৰত সন্নিৱিষ্ট কৰা ক্ৰিয়াকলাপসমূহ হ'ল গাঁও অহা, অংকন কৰা, সম্পূৰ্ণ কৰা, নাম কোৱা, বাছি উলিওৱা, ছন্দ মিলোৱা, প্ৰাক লিখনৰ ক্ৰিয়াকলাপ, আখৰ চিনাকি আৰু আখৰ লিখন, শব্দ চিনাকি, শব্দ সম্পূৰ্ণ কৰা আৰু শব্দ লিখন, শব্দ পঠন আদি। কাৰ্যপত্ৰখনত কিছুমান আখৰ আৰু স্বৰচিহ্নৰ শিকনৰ ব্যৱস্থা কৰিছে। এই আখৰসমূহ হ'ল ব, ক, ৰ, ম, অ, আ, ল, ন, ন, এ আৰু স্বৰচিহ্নসমূহ হ'ল আকাৰ আৰু একাৰ। আনহাতে সাংঘিকতাৰ কাৰ্যপত্ৰত আকৃতিৰ ধাৰণা, প্ৰাক-গাণিতিক ধাৰণা, 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা, সংখ্যাৰ গোটৰ ধাৰণা, সংখ্যাৰ একক সংযোজনৰ ধাৰণা, যোগৰ প্ৰাথমিক ধাৰণা, সময় আৰু টকা পইচাৰ প্ৰাথমিক ধাৰণা, চানেকিৰ ধাৰণা, গোটা আৰু অংশৰ ধাৰণা, তথ্য ব্যৱহাৰৰ ধাৰণা আদি। বিদ্যা প্ৰৱেশ কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ দিশ হ'ল মান নিৰূপণ। এই মান নিৰূপণ 2 ধৰণে কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে। এটা হ'ল ক্ৰিয়াকলাপ ভিত্তিক মান নিৰূপণ আৰু এটা হৈছে কাৰ্যপত্ৰত দৈনিক মান নিৰূপণ। এই ক্ৰিয়াকলাপ ভিত্তিক মান নিৰূপণ ছাত্ৰ ছাত্ৰীয়ে কৰা ক্ৰিয়াকলাপসমূহত পৰ্যবেক্ষণৰ দ্বাৰা মান নিৰূপণৰ নিৰ্দেশনা প্ৰদান কৰিছে। আনহাতে কাৰ্যপত্ৰত ছাত্ৰ ছাত্ৰীয়ে দেখুওৱা পাৰদৰ্শিতাৰ ওপৰত মান নিৰূপণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে।